ভিতৰলৈ আহা। পূৰ্ণিমা, মই আহিছো। তোক পুনৰ এইটো ৰূপত দেখি মোৰ যে কিমান ভাল লাগিছে। বিধৱাৰ সাজত তোক চাবলৈ মই যে সাহসেই কৰিব পৰা নাছিলো জাননে। ভগৱানক যে মই কিমান খাটিলো, শেষত যেনিবা তেওঁ মোৰ প্ৰাৰ্থনা শুনিলে। তোৰ জীৱনলৈ ৰংবোৰ পুনৰ ঘূৰি আহিল পূৰ্ণিমা। মই এতিয়া বহুত সুখী। মা, তুমি, মোৰ শাহু মা আৰু সকলোৱে মোৰ কাৰণে ইমান প্ৰাৰ্থনা কৰিলা যে ভগৱানেও হয়তো হাৰ মানি গ'ল। সৰুৰে পৰাই ভগৱানে কেৱল মোৰ পৰীক্ষাই লৈ থাকিলে মা। দুখৰ ওপৰতে দুখ আৰু কষ্টৰ ওপৰত কষ্টই পালো সদায়। আৰুনো কিমান পৰীক্ষা ল'ব নহয়নে মা? ভগৱানে হয়তো অতিষ্ঠ হৈ গ'ল। এনেকে ক'ব নাপায় নহয় পূৰ্ণিমা, ভগৱানে যাক ভাল পায় তাকহে এনেকে পৰীক্ষা লয়। বাৰু বাদ দে এতিয়া সেইবোৰ পূৰ্ণিমা। আৰোহণ ক'ত আছে? সি ঠিকে আছেনে বাৰু এতিয়া? মা, তেখেত ঠিকেই আছে এতিয়া। অলপ ওলাই গৈছে, আহিব হ'লেই চাগে। আৰু মোৰ নাতি পোৱালিটো আয়ান, সি ক'ত আছেনো? দেখা নাই যে। আছে মা, সিনো আৰু ক'ত যাব? ভিতৰতে মায়ে তাক নিচুকাই আছে। পূৰ্ণিমা, আজি মোৰ লগত আৰু কোনোবা আহিছে তোক লগ কৰিবলৈ। আৰু কোনোবা আহিছে? কিন্তু ক'ত? কোন আহিছে মা? মই আহিছো পূৰ্ণিমা, মই তোৰ দেউতাৰ। দেউতা? দেউতা, আজি তুমি আহিছা মোৰ ঘৰলৈ? মই ঠিকেই দেখিছো দে বাৰু। পূৰ্ণিমা, তই ঠিকেই দেখিছ, তোৰ দেউতাই সঁচাকৈ আহিছে। পূৰ্ণিমা, তোৰ সন্মুখত থিয় হোৱাৰো মই যোগ্য নহয় মাজনী। সৰুৰে পৰা মই তোক বহুত কষ্ট দিলোঁ পূৰ্ণিমা, যাৰ কাৰণে মই এতিয়া নিজকে ক্ষমা কৰিব নোৱাৰোঁ। তোৰ সন্মুখলৈ মই বহুত সাহস গোটাইহে আহিছোঁ মাজনী। পূৰ্ণিমা, যোৱা কিছুদিন ধৰি তেখেতে অকলেই দুখ কৰি থাকে। নিজৰ ভুলবোৰ ভালকৈ অনুভৱ কৰিছে তোৰ দেউতাই। পাৰ যদি মোক ক্ষমা কৰি দিবি মাজনী। মোৰ এতিয়াও মনত আছে তই সৰু থাকোঁতে তোৰ পঢ়িবলৈ কিমান ইচ্ছা আছিলে, কিন্তু সেইবোৰ মই একোৱে নুবুজিলোঁ। তোক মই পঢ়িবই নিদিলোঁ। কম বয়সতে তোৰ ডাঙৰ বা চন্দনা এটা ল'ৰালে পলাই গৈছিল, আৰু তয়ো কিজানি সেই একেটা ভুলেই কৰ সেইবুলি মই বৰ ভয় খাইছিলোঁ। যাৰ কাৰণে গোটেই জীৱনটোক মই ঘৰবন্দী কৰি ৰাখিলোঁ। তোক হাতযোৰ কৰি ক্ষমা খুজিছোঁ মই। পাৰ যদি মোক ক্ষমা কৰি দিবি পূৰ্ণিমা। আৰে দেউতা, সেইবোৰ কি কৰিছা? এইবোৰ নকৰিবা। তুমি মোৰ দেউতা হয়, আৰু কোনোবা দেউতাই এনেকে সন্তানক ক্ষমা খোজে নেকি? পূৰ্ণিমা, মই তোৰ দেউতাৰ হয়, কিন্তু দেউতাক হোৱাৰ কোনো দায়িত্ব কৰ্তব্য মই কোনোদিন পালনেই নকৰিলোঁ। আৰু ভুল কৰিলোঁ যেতিয়া ক্ষমা খুজিবই লাগিব। ইয়াত সৰু ডাঙৰৰ কোনো কথা নাই মাজনী। দেউতা, মই তোমাক বেয়া পাই থকা নাই নহয়। তুমি মোক এনেকে হাতযোৰ কৰি ক্ষমা খুজিব নালাগে। তোক ঠিক সময়ত পঢ়া শুনা কৰোৱা হ'লে আজি হয়তো তই বহুত কিবাই কৰিব পাৰিলি হ'লে। আৰু অশিক্ষিত বুলি যে তই কিমান কি সহ্য কৰিব লগা হ'ল সেইবোৰো নহ'ল হ'লে। দেউতা, তুমি কোৱাৰ দৰে পঢ়া শুনা কৰা হ'লে হয়তো আজি মই বেলেগ কিবা কৰি থাকিলোঁ হ'লে, আৰু তেতিয়া কিজানি আৰোহণক মোৰ জীৱনত নাপালোৱেই হ'লে। কিজানি এইখন ঘৰৰ বোৱাৰী হৈ মই আহিব নোৱাৰিলোঁ হ'লে। এতিয়া মোৰ লগত আৰোহণ আছে। এইখন ঘৰৰ সকলো মানুহৰ মৰম মোৰ লগত আছে দেউতা। মই ইয়াতে বহুত সুখী। এনেকুৱা ঘৰ এখন পোৱাটো, এনেকুৱা স্বামী পোৱাটো ভাগ্যৰ কথা দেউতা। মিছা কথা কৈ হ'লেও তুমিয়েইতো মোক এইখন ঘৰলৈ বিয়া দিছিলা, যাৰ কাৰণে মই এটা ইমান ভাল পৰিয়াল পালোঁ। এতিয়া আৰু দুখ কৰি নাথাকিবা দেউতা। তোমাৰ ছোৱালী পূৰ্ণিমা বহুত সুখত আছে। সঁচাকৈ আমি এজন বহুত ভাল জোৱাই পাইছোঁ। যিখিনি মোৰ কৰ্তব্য আছিলে, মোৰ দায়িত্ব আছিলে, সেইখিনি আৰোহণে পালন কৰিলে। বিয়াৰ পিছতো তোক স্কুলত ভৰ্তি কৰি দিলে, তোক মেট্ৰিক পৰীক্ষা দিয়ালে, আৰু তয়ো ইমান দুখ কষ্ট সহ্য কৰি হ'লেও কিমান ভাল ফলাফল কৰিলি। তহঁত দুইজনী ছোৱালী জন্ম হওঁতে মই বহুত দুখ কৰিছিলোঁ মোৰ ল'ৰা সন্তান নহ'ল বাবে। কিন্তু চাচোন, আজি তোৰ কাৰণেই মোক সমাজৰ সকলো মানুহে চিনি পাইছে। ওলাই গ'লে সকলোৱে কয়, সেয়া পূৰ্ণিমা দত্তৰ দেউতাক গৈ আছে। মোৰ যে তেতিয়া কিমান ভাল লাগে, কিমান গৌৰৱবোধ হয়, মই তোক বুজাব নোৱাৰোঁ। কিন্তু তাৰ লগতে নিজকে বহুত দুখী যেনো অনুভৱ হয়। হ'ব দিয়ক, আৰু এতিয়া দুখ নকৰিব। পূৰ্ণিমাই ক'লেই নহয়, তাই এইবোৰ কথা ধৰি থকা নাই। দেউতা, এতিয়া আৰু দুখ কৰি নাথাকিবা। আহা, ভিতৰলৈ আহা। আজি প্ৰথম তুমি মোৰ ঘৰলৈ আহিছা। সকলোৱে তোমাক দেখি বহুত ভাল পাব। কেনেকৈ যাওঁ বাৰু মই ভিতৰলৈ? তোক ইমান ডাঙৰ মিছা কথা কৈ মই বিয়া দিছিলোঁ। বিয়াৰ পিছৰ পৰা বিয়নীৰ সন্মুখত মই অহাই নাই। আৰে বিয়নী, আপোনালোক কেতিয়া আহিলে? অথনিৰে পৰা বাহিৰত মাতবোল শুনি আছো। মই আকৌ বেলেগ কোনোবা আহিছে বুলিহে। আৰু পূৰ্ণিমা, তুমিও যে আৰু অথনিৰে পৰা মা দেউতাক বাহিৰতে থিয় কৰি ৰাখিছা। ভিতৰলৈ আহিব কোৱা আকৌ তেওঁলোকক। আৰু বিয়ৈ আজি প্ৰথম আহিছে আমাৰ ঘৰলৈ। মইতো কৈয়ে আছো মা ভিতৰলৈ আহিবলৈ, কিন্তু দেউতাইহে। বিয়নী, আচলতে আমাৰ এখেতে অলপ সংকোচ কৰিছে ভিতৰলৈ আহিবলৈ। মিছা কথা কৈ আমাৰ ছোৱালী পূৰ্ণিমাক এইখন ঘৰলৈ বিয়া দিয়াৰ কাৰণে। হয় বিয়নী, মই আপোনাৰ ওচৰতো ক্ষমা প্ৰাৰ্থী। পাৰিলে মোক ক্ষমা কৰি দিব। আৰে নাই বিয়ৈ, আমি সেইবোৰ ধৰি থকা নাই নহয়। আৰু আপুনি ক্ষমা খুজিলেতো আমিও আপোনাক ক্ষমা খুজিব লাগিব। বিয়াৰ পিছত কিছুদিন আমি পূৰ্ণিমাক কম কষ্ট দিলোঁ নে? মা, দেউতা, শাহু মা, আপোনালোকে এইবোৰ কথা বাদ দিয়কচোন। এতিয়াতো সকলো ঠিক হৈ গ'ল। এতিয়ানো পুৰণা কথাবোৰ কিয় মনত পেলাই আছে? আমি সকলোৱে সেইবোৰ কথা পাহৰি যোৱাটোৱে উচিত। ব'লা দেউতা, ব'লা ভিতৰলৈ। ঠিক আছে, ব'ল পূৰ্ণিমা। আৰু নাতিটোকো চোৱা নাই নহয়, তাৰ মৰমেই মোক ইয়ালৈ টানি আনিছে। আজি ইমান দিনৰ মূৰত দেউতাক দেখি বহুত ভাল লাগিছে আৰোহণ।
দেউতা যে কেতিয়াবা মোৰ ওচৰলৈ আহিব, মোৰ লগত কথা পাতিব ভবাই নাছিলো। সৰুৰে পৰাই দেউতাৰ পৰা ভাল মা দেখাৰ মই পাই পোৱা নাছিলো। আজি দেউতাই মোৰ লগত ইমান ভালকৈ কথা পাতিছে, ইমান মৰম কৰিছে মোক। তোমাৰ দৰে ইমান মৰম লগা ছোৱালী এজনীক মানুহে কিমান দিন বেয়া পাই থাকিব পাৰে পূৰ্ণিমা? আৰু তোমাৰতো কোনো দুখেই নাছিল, দুখটো তোমাৰ দেউতাই কৰিছিল। তুমি সৰুৰ পৰাই পঢ়িবলৈহে ইচ্ছা কৰিছিলা, কিন্তু তোমাৰ দেউতাই সেইটো বুজি নাপালে, তোমাক পঢ়িবলৈ দিয়া নাছিল তেখেতে। তাৰোপৰি আকৌ তেখেতে তোমাক MA পাছ বুলি মিছা কথা কৈ মোৰ লগত বিয়া দিলে। বাৰু যি হ'ল ভালেই হ'ল, নহ'লে মই তোমাক কেনেকৈ পালো হ'লে? সঁচাকৈ আৰোহণ, ভগৱানে যি কৰে ভালেই কৰে। আজি চাওকচোন, সকলো ফালেই কেৱল সুখ আৰু সুখ। ইমান শান্তি মই কেতিয়াও অনুভৱ কৰা নাছিলো। সকলোৰে মনত এতিয়া আনন্দই আনন্দ। সদায় যাতে আমি এনেকৈ থাকিব পাৰোঁ। এনেকৈ থাকিম পূৰ্ণিমা, আমি সদায় এনেকৈ হাঁহি ফূৰ্তিৰ মাজতেই থাকিম। এটা কথা নহয়, ইমানবোৰৰ মাজত মই সুধিবই পাহৰিছিলোঁ, জিনাৰ কি হ'ল পিছে পূৰ্ণিমা? আৰোহণ, জিনাক পানীৰ পৰা তুলি অনাৰ পিছত ডক্তৰে বহুত পৰীক্ষা নিৰীক্ষা কৰিছিল, আৰু সেইবোৰৰ অন্তত ডক্তৰে গম পাইছিল জিনা এজনী মানসিক ৰোগী, আৰু সেইকাৰণে তাই ইমান দিনে এইবোৰ কৰি আছিল। আৰোহণ, এতিয়া পিছে চিন্তা কৰিব লগা একো নাই। জিনাৰ চিকিৎসা হ'ল, তাই এতিয়া সুস্থ। হয় নেকি? ভালেই হ'ল দিয়া, তাই যে সুস্থ হ'ল জানি ভাল লাগিল। ভগৱানে তাইৰ মংগল কৰক। কিন্তু চাবা পূৰ্ণিমা, আমাৰ ঘৰত যাতে জিনাৰ কথা আৰু কোনেও উল্লেখ নকৰে, সেইটো এটা বেয়া অধ্যায় বুলি পাহৰি যোৱা। ময়ো পাহৰি যাম। আৰোহণ, ঠিকেই কৈছে আপুনি। ইমান দিনৰ মূৰত যে মই তোমাক দেখিছোঁ পূৰ্ণিমা, ইমান কাষৰ পৰা, তোমাৰ পৰা চকু আঁতৰাবই মন যোৱা নাই। আপুনি তাৰ ওচৰলৈ যোৱা নাই যে, সি কান্দিয়ে দিছে সেইকাৰণে। আৰে মোৰ ফোনটো, তুমি আকৌ কিয় কান্দিছা? মই তোমাক সময় দিয়া নাই কাৰণে। কিন্তু এতিয়াৰ পৰা যে মই সদায় তোমাৰ ওচৰতে থাকিম। আপোনাৰ ভণ্টিৰ চিকিৎসা সম্পূৰ্ণ হৈছে, তেখেত এতিয়া সুস্থ। তেনেহ'লে ইন্সপেক্টৰ, এতিয়া মই ভণ্টিক ঘৰলৈ নিব পাৰিম? নাই, এতিয়া তেখেতক ঘৰলৈ নিব নোৱাৰিব আপুনি। আপোনাৰ ভণ্টি জিনাই যিহেতু কেইবাটাও ক্ৰাইম কৰিলে, তাৰ শাস্তিটো তেওঁ ভোগ কৰিবই লাগিব। মিছেছ পূৰ্ণিমাকটো তেওঁ মাৰিবলৈও চেষ্টা কৰিছিল, এটেম্প টু মাৰ্ডাৰ কেছো আছে তেওঁৰ ওপৰত। গতিকে তেওঁক আমি পুলিচ কাষ্টাডিতে ৰাখিব লাগিব। কিন্তু তেখেত যদি ভালকৈ থাকে, সকলোৰে লগত মিলি যদি ভাল ব্যৱহাৰ কৰে, তেন্তে কোৰ্টে তেওঁক শাস্তি কমাই দিবও পাৰে। দাদা, আৰোহণ ক'ত আছে এতিয়া? আৰু ইন্সপেক্টৰ, আপুনিতো কৈছিলে ভণ্টি সুস্থ হৈ গ'ল, আকৌ দেখোন আৰোহণৰ নামি লৈ আছে তাই। তাকেহে ময়ো সেইটোৱে ভাবিছোঁ। আপোনালোকে চিন্তা কৰিব নালাগে, মই মাত্ৰ আৰোহণৰ খবৰটোহে সুধিছোঁ, যিহেতু সিও পানীত পৰিছিল। আয়ান বাৰু বাচিলে, সেই কথা মই গম পাওঁ, কিন্তু মোৰ সুস্থ থকালৈকে আৰোহণক বিচাৰি পোৱা নাছিল কোনেও। এতিয়া বাৰু বিচাৰি পালেনে তাক? সি সুস্থ আছেনে? ভণ্টি, আৰোহণ এতিয়া ঠিকেই আছে আৰু নিজৰ পৰিয়ালৰ লগত সুখে শান্তিৰে আছে। আৰোহণ সুস্থ হৈ আছে, নিজৰ পৰিয়ালৰ লগত ভালকে আছে, এই কথা জানি বহুত ভাল লাগিলে দাদা। আৰু কোনেও চিন্তা কৰিব নালাগে, মই কেতিয়াও আৰোহণ আৰু পূৰ্ণিমাৰ মাজত নোসোমাওঁ। কণমানি আয়ানক লৈ আৰোহণ আৰু পূৰ্ণিমা যাতে সদায় সুখত থাকে, মই এতিয়া এইটোৱে প্ৰাৰ্থনা কৰোঁ। মই সকলোকে বহুত কষ্ট দিলোঁ, আৰু দাদা, তোকো মই বহুত কষ্ট দিলোঁ। মোক ক্ষমা কৰি দিবি দাদা, কিন্তু আজিৰ পৰা মই কথা দিছোঁ, মই আৰু এনেকুৱা কেতিয়াও নকৰোঁ। মই বুজি পাইছোঁ ভণ্টি, সৰুৰে পৰা মা দেউতাৰ মৰমৰ অবিহনে ডাঙৰ হোৱা ছোৱালী তই। মৰমৰ অভাৱতেই তই এনেকুৱা হৈ গৈছিলি, কিন্তু এতিয়া যে তই ভাল পালি, সুস্থ হলি, সেয়া আমাৰ কাৰণে যথেষ্ট। কিন্তু এতিয়া যে তই জেলত থাকিব লাগিব, সেইটোহে মোৰ বেয়া লাগিছে অ' ভণ্টি। মন বেয়া নকৰিবি দাদা, মই যিহেতু ভুল কৰিলোঁ, তেন্তে তাৰ শাস্তি মই পাবই লাগিব। শাস্তি নাপালেহে মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিম। আৰু ইয়াত মই ভালেই থাকিম দাদা, তই অলপো চিন্তা নকৰিবি। মই তোক লগ কৰিবলৈ আহিয়ে থাকিম ভণ্টি, তইও চিন্তা নকৰিবি। তেনেহ'লে ল'ৰাজনৰ নামটো আৰোহণ আছিল? দেউতা, তেখেতৰ নাম আৰোহণ, আৰু তুমি জানানে, তেখেতৰ এটা কণমানি ল'ৰাও আছে। ভালেই হ'ল, সি যে নিজৰ ঘৰলৈ ঘূৰি যাব পাৰিলে আৰু তাৰ সকলো কথা মনত পৰি গ'ল। নহ'লে যে সেই পৰিয়ালটোৰ কি অৱস্থা হ'ল হ'লে। দেউতা, চন্দনৰ কাৰণে এইখিনি সম্ভৱ হ'ল। কি হ'ল বীৰিনা? কি সম্ভৱ হ'ল মোৰ কাৰণে? চন্দন, তই আহিছ, ভালেই হ'ল। মই তোক লগ কৰিম বুলি ভাবিয়ে আছিলোঁ। বীৰিনাই তোৰ কথাই কৈ আছিলে, কেনেকৈ তই সেই মানুহজনৰ পৰিয়ালটো বিচাৰি উলিয়ালি। খুৰা, মই মাত্ৰ বীৰিনাক সহায়হে কৰিলোঁ। বীৰিনাই মনে প্ৰাণে প্ৰাৰ্থনা কৰি আছিল যাতে সেই মানুহজনে মানে আৰোহণে নিজৰ পৰিয়ালক নিজৰ ভালপোৱা ঘূৰাই পায়। বীৰিনা, ময়ো কিন্তু লক্ষ্য কৰি আছোঁ, আৰোহণ বোলা মানুহজনক আমাৰ ঘৰলৈ অনা দিনাখনৰে পৰা তই দেখোন বহুত সলনি হৈ গলি। আৰু তেখেত নিজৰ ঘৰলৈ ঘূৰি যোৱাৰ পৰাও তই ইমান মন মাৰি আছ, কি হৈছে তোৰ? নাই দেউতা, মোৰনো কি হোৱা দেখিলা? মইতো ঠিকেই আছোঁ, ক'তনো মই মন মাৰি আছোঁ? দেখিছোঁ কাৰণেইতো কৈছোঁ বীৰিনা, আৰোহণক ঠিক কৰিবলৈ দেখোন তই ইমান কষ্ট কৰি আছিলি। তইতো এইটোৱে বিচাৰিছিলি যাতে সোনকালে তেখেত সুস্থ হৈ নিজৰ ঘৰলৈ ঘূৰি যাব পাৰে। কিন্তু তেখেত যোৱাৰ পিছৰ পৰা তোক মই বহুত দুখত থকা যেন অনুভৱ কৰিছোঁ। আৰু চন্দন, মই তোক সেইকাৰণেই লগ কৰিব বিচাৰিছিলোঁ। বীৰিনা আচলতে হৈছে কি, তইতো নিশ্চয় জানিবি, কাৰণ সৰুৰে পৰাই তহঁত দুয়ো বহুত ভাল বন্ধু। মই কৈছোঁ নহয় দেউতা, মোৰ একো হোৱা নাই। বীৰিনাৰ একো হোৱা নাই খুৰা, আপুনি চিন্তা নকৰিব। তাইৰ মনটো অলপ বেয়া হৈ আছে, ঠিক হৈ যাব সোনকালে।
চা বিৰিণা, মই তোৰ কাৰণে মা দেউতা দুয়োজন হয়, কাৰণ সৰুতে তই মাক হেৰুৱালি, ময়ে তোক ডাঙৰ দীঘল কৰিলো। তোৰ মুখখন দেখিলেই মই তোৰ মনৰ কথা বুজিব পাৰো। তোৰ মাৰ জীয়াই থকা হলে আজি তোক এইখিনি কথা মাৰেই কলে হলে। চা বিৰিণা, তই এতিয়া ডাঙৰ হলি, তোৰ বিয়াৰ বয়সো হৈছে। তোক এজন ভাল ল'ৰালে বিয়া দিব পাৰিলেহে মই নিশ্চিন্ত হ'ব পাৰিম। আজিকালি ল'ৰা ছোৱালীৰ কথা ক'ব নোৱাৰি নহয়, কিজানি তই মনে মনে কাৰোবাক ভাল পায়ে থৈছ। তোৰ মনত যদি কোনোবা আছে তেন্তে মোক কৈ দে বিৰিণা। নাই নাই দেউতা, তুমি এইবোৰ কি কৈছা? মই বিয়া হৈ গ'লে তুমি কাৰ লগত থাকিবা? মই বিয়া নহওঁ দেউতা। সেইটো কথা হ'লনে মাজনী? এইটো জগতৰ নিয়ম হয়, বিয়াটো তই হ'বই লাগিব। খুৰা, মই বহুত দিনৰ পৰা আপোনাক কথা এটা কম বুলি ভাবি আছিলোঁ, কিন্তু সাহস গোটাব পৰা নাছিলোঁ। কি কথা চন্দন, কচোন। মোৰ আগত কথা ক'বলৈ আগতে সাহস গোটাব লাগে নেকি? মানে খুৰা, মই এইটো কথা আজিলৈকে বিৰিণাকো কোৱা নাই। ভাবিছিলোঁ প্ৰথমে আপোনাৰ অনুমতি লৈ ল'ম। কি কথানো চন্দন, ভালকে কচোন। মানে খুৰা, মই মানে কেনেকৈনো কওঁ বাৰু? কি হ'ল চন্দন, তই ইমান সংকোচ কৰি আছ যে? কি কথানো যিটো ময়ো গম নাপাওঁ? খুৰা, মই মানে আপুনি যদি অনুমতি দিয়ে বিৰিণাক বিয়া পাতিব বিচাৰোঁ। হাৰে চন্দন, তই এইবোৰ কি কৈছ? মই সৰুৰে পৰাই তোক এজন ভাল বন্ধু বুলি ভাবোঁ। বিৰিণা, বুজি পোৱা হোৱাৰে পৰা মই কেৱল তোকেই ভাল পাই আহিছোঁ, কিন্তু এইটো কথা আজিলৈকে তোক কোৱা নাছিলোঁ। তোৰ মুখৰ পৰা এইটো কথা শুনি মই বহুত সুখী হ'লো চন্দন। ময়ো মনে মনে তহঁত দুয়োটাৰ বিয়াৰ কথাই ভাবিছিলোঁ। দেউতা, তুমি এইবোৰ কি কৈছা? মই আৰু চন্দন? নাই নাই, এইটো কেতিয়াও সম্ভৱ নহয়। কিয় বিৰিণা, কি সমস্যা আছে তোৰ চন্দনৰ লগত বিয়া হোৱাত? মই ভালকৈয়ে বুজি পাইছোঁ, তই সেই অচিনাকি মানুহজনক মানে আৰোহণক নিজৰ অন্তৰখন দি পেলালি। তেখেতৰ বিষয়ে একো নজনাকে তই তেখেতক ভাল পাব আৰম্ভ কৰিছিলি। মই তোৰ দেউতা হয়, নকলেও মই সকলো বুজো। কিন্তু এতিয়াতো তই সকলো গম পালি যে তেখেতৰ এগৰাকী পত্নী আছে, এটা সন্তান আছে। আৰু এতিয়া তোক এনেকৈ মন মাৰি থকা মই চাই থাকিব নোৱাৰো বিৰিণা। আৰু চন্দনতকৈ উপযুক্ত ল'ৰা তোৰ কাৰণে মই আৰু ক'তো বিচাৰি নাপাওঁ। চা বিৰিণা, মই তোক ভাল পাওঁ সঁচা, কিন্তু মোৰ ভাল পোৱা তোৰ দৰেই নিস্বাৰ্থ হয়। তই যিদিনা কৈছিলি তই আৰোহণক ভাল পাওঁ, মই বহুত দুখ পাইছিলোঁ সেইদিনা। কিন্তু মই নিজকে বুজাই লৈছিলোঁ, তোৰ সুখতেই সুখী হ'বলৈ সিদ্ধান্ত লৈছিলোঁ। আৰু বিশ্বাস কৰ বিৰিণা, আৰোহণ যদি বিবাহিত নহ'ল হ'লে মই নিজেই তোক তেখেতৰ লগত মিলাই দিলোঁ হ'লে। কিন্তু এতিয়া সকলো জনাৰ পিছত তয়ো এইটো ভালকৈ বুজিছ যে তই আৰোহণৰ পত্নী কেতিয়াও হ'ব নোৱাৰ, কাৰণ তেখেতৰ এগৰাকী পত্নী আছে আৰু সন্তানো আছে। চা বিৰিণা, এনেকুৱা ভাল জীৱনসংগী তই আৰু ক'ত পাবি? তোক ইমান ভাল পোৱাৰ স্বত্তেও তোৰ সুখৰ কাৰণে তাৰ ভালপোৱাখিনি ত্যাগ কৰিব ওলাইছিল সি। চা বিৰিণা, মই এতিয়াও তোক জোৰ কৰা নাই, সকলো তোৰ ওপৰতে এৰি দিছোঁ। কিন্তু এটা কথা মনত ৰাখিবি বিৰিণা, মই তোৰ কাৰণেই জীৱনৰ অন্তিম ক্ষণলৈকে অপেক্ষা কৰিম। আৰে চন্দন, ৰচোন অলপ। চন্দন, মই ৰাজি আছোঁ তোৰ লগত বিয়াত বহিবলৈ। তই সঁচাই কৈছনে বিৰিণা? চন্দন, মই সঁচাকৈ কৈছোঁ। মইতো ইমান দিনে গমেই পোৱা নাছিলোঁ যে তই মোক ভাল পাৱ, আৰু ইমান ভাল পোৱা স্বত্তেও তই মোক আৰোহণৰ লগত মিলাব ওলাইছিলি। তই সঁচাকৈ বহুত মহান। এতিয়াহে মোৰ মনটো ভাল লাগিছে, এতিয়াৰ পৰা বিয়াৰ আয়োজন কৰাহে কথা আৰু। এতিয়াৰে পৰা পূৰ্ণিমাই নিজৰ পৰিয়ালৰ লগত সুখ আৰু শান্তিৰে জীৱন কটাব ধৰিলে। সকলোৰে মৰমৰ মাজত পূৰ্ণিমা আৰু আৰোহণৰ ল'ৰাটো ডাঙৰ হ'ব ধৰিছে। চোৱাচোন মা, কেনেকৈ ধুনুক ধুনাককৈ খোজকাঢ়িব লৈছে আমাৰ আয়ানে। ডিম্পল, আয়ানক এনেকৈ চাই থাকি দেখোন মোৰ হেঁপাহেই নপলায়। আৰে চাবা চাবা পূৰ্ণিমা, সি দেখোন দৌৰ মাৰিছে। আয়ান বেটা, লাহে লাহে যোৱা আকৌ। চিন্তা নকৰিবা মা, আয়ানৰ লগত আমাৰ সকলোৰে মৰম আশীৰ্বাদ আছে, তাৰ একো নহয়। বিৰিণা আৰু চন্দনৰ বিয়াও সুকলমে হৈ গ'ল। আৰোহণ বিৰিণাৰ প্ৰথম প্ৰেম আছিল, গতিকে আৰোহণৰ নাম তাইৰ মনৰ কোনোবা এটা কোণত চিৰজীৱন থাকি যাব। কিন্তু সেইবুলি তাই চন্দনৰ সঁচা ভালপোৱাখিনিক প্ৰত্যাখ্যান কৰিব নোৱাৰে। বিৰিণা আৰু চন্দনৰ মিলনত গোটেই গাঁওবাসীও বহুত সুখী হ'ল। আৰু জিনাও এতিয়া ঘৰতে আছে নিজৰ ককায়েক আৰু বৌয়েকৰ লগত। জেলত থকা সময়খিনিত তাইৰ স্বভাৱ চৰিত্ৰ বহুত সলনি হৈ গ'ল। আগৰ সেই খঙাল জিনাজনী এতিয়া শান্ত আৰু নম্ৰ হৈ পৰিল। তাই এতিয়া এগৰাকী ভাল লেখিকা, নিজৰ জীৱনটোৰ ওপৰতে এখন কিতাপো লিখিব লৈছে। জিনা, ব'লা আকৌ, ভাত বাঢ়ি থৈছো নহয়, ঠাণ্ডাই হ'ব, পিছত আহি লিখিবা। নবৌ, মাত্ৰ অলপমানহে বাকী আছে, এইখিনি লিখিয়েই মই গৈ আছো। হ'ব জিনা, সেইখিনি পিছত লিখিবি আহি, আগতে খাই লহিচোন। স্বাস্থ্যহে মানুহৰ আচল ধন, তই স্বাস্থ্যৰ প্ৰতি গুৰুত্ব নিদিয় দেখোন। সঁচা কথাই কৈছ তই দাদা, মোৰ স্বাস্থ্যৰ কথা চিন্তা কৰিবলৈ তহঁত আছ নহয়, মোৰ ইমান মৰমৰ ককাই আৰু নবৌ। জিনা, আমি আছো আৰু সদায় থাকিম তোমাৰ লগত। নবৌ, মোৰ যিমান দূৰলৈ মনত পৰে মই কেৱল মানুহৰ বেয়াটোৱে কৰি আহিলোঁ। তাৰ মাজতেই হয়তো কিবা বহুত ভাল কাম কৰিছিলোঁ, যাৰ কাৰণে তোমাক আৰু দাদাক পালোঁ। মোৰ দৰে ছোৱালী এজনীকো তোমালোকে কিমান মৰম কৰিছা।
আৰু নবৌ, দাদাই প্ৰথম তোমাক বিয়া পাতি আনোতে মই তোমাৰ লগত কম অত্যাচাৰ কৰিছিলোঁ নে? কিন্তু চোৱাচোন, তথাপিও তুমি মোক অলপো বেয়া পোৱা নাই, বৰঞ্চ আৰু ইমান মৰমহে কৰিছা। তুমি সেইবোৰ জানি শুনি কৰা নাছিলা নহয় জিনা। তুমি তেতিয়া ভালকৈ বুজি পোৱা নাছিলা, সেইকাৰণেই কৰিলা। মই সেইবোৰ ধৰি থকা নাই জিনা। কিন্তু এতিয়া যে তুমি এনেকৈ সলনি হ'লা, ইমান ভাল হৈ গ'লা, আমি তাক লৈ বহুত সুখী। সদায় এনেকৈয়ে থাকিবা জিনা। এনেকৈয়ে থাকিম নবৌ। এতিয়াৰ পৰা মই সদায় মানুহৰ ভালৰ কাৰণেই কাম কৰি যাম।